ডাম্পাৰৰ দুৰাত্মক দিনে ৰাতিয়ে ডাম্পাৰ জেচিবিৰে মাটি কাটি চলাইছে ব্যৱসায় সৰভোগৰ হাপনাত চলি থকা অবৈধ বালি খননে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ কাণ সাৰ নাই বন বিভাগ তথা প্ৰশাসনৰ কিয় নীৰৱ ভূমিকা প্ৰশাসনৰ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱাবাহ আৰু হাপনা গাঁৱত বেকী নদীৰ কাষত অবৈধভাৱে চলিছে বালি খনন প্ৰতি বছৰে বাৰিষা কালত বেকী নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও সম্প্ৰতি ৰাইজৰ জীৱন সম্পত্তি ধ্বংসৰ মুখত ঠেলি দি বন বিভাগক মেনেজ কৰি ৰিংকু নামৰ এজন বালি মাফিয়াই দৈনিক পোকলেনেৰে বেকী নৈ বুকুত চলাইছে খনন দৈনিক শ শ ডাম্পাৰেৰে বালি সৰবৰাহ কৰি আহিছে ৰিংকুৱে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কিয় নীৰৱ ভূমিকা পালন কৰিছে প্ৰশাসনে বন বিভাগ জড়িত নেকি এই খনন কাৰ্যৰ লগত কোনে ৰিংকু বন বিভাগৰ সৈতে কিহৰ গোপন মিতিৰালি ৰিংকুৰ সন্ধিয়া 8 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈ ডাম্পাৰ চলাচল কৰাৰ পিছতো প্ৰশাসনৰ নীতি নিয়মক অংগস্থ দেখুৱাই দিনৰ ভাগতে অবাধে চলাচল হয় মাটি ভৰ্তি ডাম্পাৰ কিয় বন বিভাগে বন্ধ কৰিব পৰা নাই এই খনন কাৰ্য চৰকাৰৰ ৰাজহ বিভাগক বুহাঙুলি দেখুৱাই কোটি কোটি টকাৰ ৰাজহ ফাঁকি দিয়া ৰিংকুৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ সৎ সাহস নাই নেকি চৰকাৰৰ কাকো কেৰেম নকৰা ৰিংকুৱে বেকী নদীত অবৈধভাৱে খনন কাৰ্য চলাই নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে স্মতব্য যে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱাবাহ গাঁৱৰ কাষেৰে বৈ যোৱা বেকী নৈত খনন কৰাৰ পিছত সম্প্ৰতি হাপনা গাঁৱত চলাইছে এই অবৈধ খনন কাৰ্য স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অলপ সংখ্যক চৰকাৰী ৰচিদ ব্যৱহাৰ কৰাৰ বিপৰীতে অধিক সংখ্যক ডাম্পাৰ আৰু ট্ৰেক্টৰে ৰচিদবিহীনভাৱে চলাই দিনে নিশাই বালি খনন কৰি মাটি সৰবৰাহ কৰি আহিছে মাটি ভৰ্তি ডাম্পাৰসমূহ দৈনিক দিনে নিশাই এইদৰে চলাচল কৰি ৰাইজক অতিষ্ঠ কৰি তুলিছে সেয়েহে শীঘ্ৰে ডাম্পাৰ চলাচল বন্ধ কৰাৰ লগতে অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে হয় এই ক্ষেত্রে ক'ব লাগিব যে আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইলৈকে বিভিন্ন ক্ষেত্ৰত বাতৰি প্ৰচাৰ হৈছে ডাম্পাৰৰ বিৰুদ্ধে আৰু বালু মাফিয়াৰ বিৰুদ্ধে কিন্তু এই ক্ষেত্ৰত দেখা গৈছে যে বালু মাফিয়াৰ বিৰুদ্ধে আৰু ডাম্পাৰৰ বিৰুদ্ধে অসম চৰকাৰ বা অসম চৰকাৰৰ বন বিষয়া আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ এই ক্ষেত্রে তেওঁলোকে পুৰা এই ক্ষেত্রে কোনো ধৰণৰ হানকাৰ দিয়া নাই আনহাত দিয়া নাই তেওঁলোকে নিদ্ৰাত আছে অসম চৰকাৰ বা এই ফৰেষ্ট বিভাগটো টোটেলি নিদ্ৰাত আছে বৰপেটা ডিষ্ট্ৰিক্ট বুলি ক'লে টোটেলি নিদ্ৰাত আছে ইফালে মানুহৰ হাজাৰ হাজাৰ ঘৰ দুৱাৰ বেকী নদীৰ বুকুত যা গৈছে ইফালে বালু মাফিয়াসকলে আৰু ডাম্পাৰেদি বালু দিনে ৰাতিয়ে নিশাই ডাম্পাৰ আৰু ট্ৰেক্টৰ চলি আছে অবৈধভাৱে বালু খনন ষ্টাৰ্ট হৈছে এই ক্ষেত্রে প্ৰশাসন বৰপেটা জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগ টোটেলি গাফিলতি আছে আৰু তেওঁলোকৰ লগত এটা ভাল অংকৰে টকা পইচাৰে অংকৰে এটা বুজাবুজি আছে নিশ্চয় আমাৰ এটা সন্দেহ হৈছে যে আমি এই ক্ষেত্রে বারম্বার আমি কোৱাৰ সত্ত্বেও কোনো ধৰণৰ যে বালু মাফিয়াৰ বিৰুদ্ধে যে অসম চৰকাৰে বা অসম চৰকাৰৰ জিলা প্ৰশাসনে যে তেওঁলোকৰ ওপৰত গুৰুত্ব দিয়া নাই এই ক্ষেত্রে আমার সন্দেহ হৈছে তেওঁলোকৰ লগত এটা ভাল অংকৰে টকা পইচাৰে বুজাবুজি আছে নিশ্চয় আমাৰ এইটো আমাৰ সন্দেহ নহয় এতিয়া আমি নিশ্চয় বুজিছোঁ যে ফৰেষ্ট বিভাগক ডাম্পাৰৰ মালিক আৰু বালু মাফিয়াসকলে দুজনে মিলি ফৰেষ্ট বিভাগ তেওঁলোকৰ পকেটত সোমাই লৈছে সোমাই লৈ তেওঁলোকে দিনে ৰাতিয়ে নিশাই অবৈধভাৱে তেওঁলোকে বালু খনন কৰি আছে এনেকৈ ৰাস্তাত দিনে ৰাতিয়ে ডাম্পাৰ চলি আছে বালু আৰু ডাম্পাৰ সদায় চলি আছে ট্ৰেক্টৰ চলি আছে আৰু হয় এই ক্ষেত্ৰতো ক'লেতো আমি দুখ লাগিছে যে দিনে বাবে তেওঁলোকে যেতিয়া ডাম্পাৰ আৰু ট্ৰেক্টৰ চলি থাকে এই টাইমত স্কুলৰ ছাত্ৰ ছাত্ৰী আহিব লগা অৱস্থাত খুব বেয়া অৱস্থা হয় আমাৰ চিন্তা হয়
যে আজি এখন আমাৰ ল'ৰা বা ছোৱালী স্কুললৈ গ'লে ইফালে ট্ৰেক্টৰ আৰু ডাম্পাৰ আহি আছে, ক'ত বা কি হয়। দিনে ৰাতি আমি নিউজ পাওঁ ইফালে ডাম্পাৰৰ লগত মানে পাজৰ লগত লাগি গৈছে, পিলপিলিৰ লগত লাগি গৈছে, সদায় লাগি আছে, এক্সিডেণ্টটো সদায় হৈ আছে। সেই ক্ষেত্ৰত আমাৰ সন্দেহ হৈছে, আৰু ইতিমধ্যে ফৰেষ্ট বিভাগৰ মানুহখিনি কৈছে যে ৰাতি 8টাৰ পৰা পুৱা 6টালৈকে ডাম্পাৰ আৰু ট্ৰেক্টৰ চলিব। কিন্তু এতিয়া দেখা গৈছে পুৱা 8টা মানে ৰাতি 8টা নহয়, ৰাতি দিনে ৰাতিয়ে সদায় ডাম্পাৰ চলি আছে। এই ক্ষেত্রে অসম সরকারের ওচৰত আমি অনুৰোধ জনাইছোঁ, অনতি পলমে এই বালু মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথায় আমি বিভিন্ন সংগঠনৰ লগতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি লৈ ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰিবলৈ আমি মানে ইতিমধ্যে সাজু আছোঁ। আমি প্ৰয়োজন কৰিলে এই ডাম্পাৰৰ মালিকসকল আৰু এই বালু মাফিয়াৰ বিৰুদ্ধে প্রয়োজন যদি সরকারে কোনো ধরনের বিহিত ব্যবস্থা নলয়, আমি ইয়ার বিরুদ্ধে ধারাবাহিক আন্দোলন করি, আর প্রয়োজন পড়লে ইয়ার বিরুদ্ধে আমি আইনগতভাবে আমি বিহিত ব্যবস্থা করলাম। ইয়াতে আমি ইতিমধ্যে মানে শুনা পাইছোঁ বা আমি দেখিছোঁ, ৰিংকু নামের এজন ল'ৰা, তেখেতৰ নেতৃত্বত ইফালে ডাম্পাৰ চলি আছে, ইফালে বালু মাফিয়া মানে ষ্টাৰ্ট হৈছে। মানে ইফালে আপোনালোকে নিশ্চয় চাইছে, হাজাৰ কোটি টকা ইফালে গভৰ্ণমেণ্ট চৰকাৰে আমাক দিছে, নদী ৰাইজৰ যিখিনি মানে ক্ষতি হৈছে সেই ৰাইজৰ প্ৰতিৰোধৰ কাৰণে ইফালে হাজাৰ কোটি টকা চৰকাৰী ৰাজহাৰৰ পৰা কৰ্তন মানে হৈ আছে, ইফালে কিছুমান মানুহৰ দালাল চক্ৰৰ অগৰত সোমাই আছে, ইফালে জনসাধাৰণ আৰু চৰকাৰ টোটেলে পিছ পৰি আছে। এই বালু মাফিয়াৰ পৰা মানে চৰকাৰে ক'ত পোৱা নাই, আমি জানো নিশ্চয় ক'ত পোৱা নাই। যদি এবছৰৰ কাৰণে বালু এই মানে ঠাইখিনি যদি তেওঁলোকে আনিছে, কৰ দি আনিছে, 1 বছৰৰ কৰাৰ কাৰণে তেওঁ 5 বছৰ চলাই আছে। আপোনালোকে যাওক বা অসম চৰকাৰৰ প্ৰশাসন আহক, যিখিনি ইফালে মানে এইখিনি খনন আছে তেওঁলোকৰ ওচৰত যাওক, তেওঁলোকৰ কোনো ধৰণৰ কাগজ আছে নেকি? নাই।